ধুমুহাৰ দৰে আহি ধুমুহাৰ দৰে গুচি গ'ল ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল ধুমুহাই জোকাৰিয়ে আছে কংগ্ৰেছৰ ভিতৰ চৰা। মুখ্যমন্ত্ৰীৰ এজেণ্ট বিচাৰি কংগ্ৰেছত হাহাকাৰ। দুদিন পূৰ্বে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ উদ্যোগত কংগ্ৰেছত যোগদান কৰিছিল আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ। যোগদান কৰিয়ে শিৱসাগৰক ধুবুৰী কৰি দিয়া বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল ৰেজাউলে। ৰেজাউলৰ মন্তব্যক লৈ ৰাজনৈতিক মহলৰ লগতে উজনিৰ ভোটাৰৰ মাজতো সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। বিৰোধী দলত দলপতি দেৱব্ৰত শইকীয়াই ৰেজাউলৰ বিৰুদ্ধে দলৰ শীৰ্ষ নেতৃত্বক প্ৰেৰণ কৰিছিল পত্ৰ। ৰেজাউলক মুখ্যমন্ত্ৰীৰ এজেণ্ট আখ্যা দিছিল দেৱব্ৰত শইকীয়াই। ৰেজাউলে নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিও পৰিত্ৰাণ নাপালে। অৱশেষত যোগদানত দুদিন পাছতে দল ত্যাগ ৰেজাউলৰ। পদত্যাগৰ পাছতে বিস্ফোৰক সংবাদমেল ৰেজাউলৰ। দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে সংখ্যালঘুক অপমান কৰিছে। ছদ্মবেশী কংগ্ৰেছীয়ে কংগ্ৰেছক শেষ কৰিব। মই পুনৰবাৰ কৈছোঁ, অসমৰ সংখ্যালঘু ৰাইজ চকুলো টুকিছে আৰু যাৰ কাৰণে এই দুজন ব্যক্তিয়ে মই সকলোখিনি কৰাৰ পিছত বেলেগে আক্ৰমণ কৰাৰ আগত দলৰ ভিতৰৰ পৰা আকৌ মোক কিয় আক্ৰমণ কৰা হ'ল, এই কথাটো অসমৰ সংখ্যালঘু ৰাইজক মই জ্ঞাতাৰ্থে জনালোঁ। অসমৰ সংখ্যালঘু ৰাইজ বাকী বিচাৰ কৰিব এই দুজন ব্যক্তিয়ে মোক কেনেকুৱা ধৰণে তুচ্ছ তাচ্ছিল্য কৰিলে, কেনেকুৱা ধৰণে মোক মানসিক অত্যাচাৰ কৰিলে, কেনেকুৱা ধৰণে মোক এজেণ্ট সজাবৰ কাৰণে চেষ্টা কৰিলে। গৌৰৱ গগৈ ডাঙৰীয়াক মই লিখিতভাৱে জনাই দিছোঁ যে ছদ্মবেশী কংগ্ৰেছী আৰু এজেণ্ট হিচাপে বিজেপিৰ এজেণ্ট হিচাপে থকা কংগ্ৰেছীয়ে আপোনাৰ দলটোক খুলি খুলি খাব, আপোনাৰ দলটোক আগুৱাই যাবলৈ নিদিব, আপোনাৰ দলটোক পথ ৰুদ্ধ কৰি ৰাখিব। এইফালে ৰেজাউল কৰিমৰ পদত্যাগৰ পাছত সাংবাদিকৰ প্ৰশ্নত দেৱব্ৰত শইকীয়াৰ উত্তৰ, সময়ত ৰাইজে সকলো গম পাব। সোমাইছিল কিবা এটা ভাবি, ওলাই গ'ল কিবা এটা ভাবি। সময়ত সকলো কথা ৰাইজে গম পাব। ধৈৰ্য ধৰিব লাগে। ৰাজনীতিত ধৈৰ্য ধৰাটো বহুত প্ৰয়োজন। ধৈৰ্য ধৰিব লাগে, সেইটোৱে মই কওঁ। তেখেতে অলপ ধৈৰ্য ধৰিব লাগিছিল। তেখেতে গুচি গ'ল, সোমাইছিলে কিবা এটা ভাবি, ওলাই গ'ল কিবা এটা ভাবি। কি কাৰণে গ'ল মই নাজানো। ৰেজাউল কাণ্ডৰ পাছত প্ৰতিক্ৰিয়া AIDF-ৰো। AIDF বিধায়ক ৰফিকুল ইছলামে ক'লে, 3 দিনে নাটক চলি আছিল। যোৱা 3-4 দিনৰ নাটক, মইতো এটা নাটকে ক'ম। ৰেজাউল কৰিমৰ আমচুৰ পৰা পদত্যাগ, ৰেজাউল কৰিম কংগ্ৰেছত জইন, কংগ্ৰেছৰ তেখেতৰ বক্তব্য, সেইটো লৈ বিভিন্নজনৰ বিশ্লেষণ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰেজাউলৰ ওপৰত আক্ৰমণ, আৰু সেই আক্ৰমণত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ সংখ্যালঘু মানুহ, মিয়া মানুহৰ প্ৰতি যিটো বিদ্বেষ মনোভাৱ, তেনেকুৱা যিখিনি ইংগিতে নহয় স্পষ্ট কৰিলে এই কথাটো কিন্তু আমি সদায় কৈয়ে থাকোঁ এই কথাটো। এতিয়া চাওঁ আমি আৰু এই নাটকটো ইয়াতেই শেষ না এইটো আৰু কিছুদিন চলিব, আমি লক্ষ্য কৰি আছোঁ বাছ। ইফালে প্ৰতিক্ৰিয়া আহিল মুখ্যমন্ত্ৰীৰ পৰাও। গৌৰৱ গগৈয়ে বহিষ্কাৰ কৰিব লাগিছিল ৰেজাউলক। পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াব লাগিছিল ৰেজাউলক। শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত যোৰহাটৰ MP হিচাপে গৌৰৱ গগৈ ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল, কিন্তু তেওঁ উলিয়াই দিব নোৱাৰিলে। এতিয়া সি নিজে ৰিজাইন দি পেলাই গাঁৱত গৈ ক'ব যে মই নিজে ডাঙৰ হিৰো হৈ গ'লোঁ বুলি। গৌৰৱ গগৈৰ সাহসহে নহ'ল। মই কিয় বেয়া পাম কোনোবাই যদি মোৰ হৈ কাম কৰে, আৰু কংগ্ৰেছত বহুত মানুহ আছে যোনে মোৰ হৈ কাম কৰিও থাকে, মিছাও নহয়। মুখ্যমন্ত্ৰীৰ সুৰতেই মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিজয়ী বিধায়ক দিগন্ত কলিতাৰ যে ৱেলকাম কৰিলে গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁ দলৰ সভাপতি, খেদি পঠিয়ালে দেৱব্ৰত শইকীয়া বিৰোধী দলপতি। সুন্দৰ কংগ্ৰেছৰ। সেইদিনা মই ক'ৰবাত বাইট এটাত দেখিছোঁ, গৌৰৱ গগৈ গৈছে কুমেৰুত, দেৱব্ৰত শইকীয়া গৈছে সুমেৰুত। ভৱিষ্যতে অসমত যে গৌৰৱ গগৈৰ নেতৃত্বত কিবা এটা হ'বগৈ, মোৰতো ডাঙৰ প্ৰশ্ন বোলো। ৰেজাউল কৰিম চৰকাৰৰ অনাগত দিনৰ ৰাজনীতি এতিয়াও স্পষ্ট হোৱা নাই, কিন্তু 26 চন নিৰ্বাচনত ৰেজাউল ধুমুহাই মিয়া ভোটত কি প্ৰভাৱ পেলায় তাৰ ওপৰত চলিছে চৰ্চা। ব্যুৰ ৰিপৰ্ট, অসম লাইভ 24।